এই বাঁহডালক সতী ৰাজা বুলি কোৱা হয়। সতী ৰাজা আৰু তিনিটা খুঁটি হৈছে ব্ৰহ্মা বিষ্ণু মহেশ। এই লাঠিডাল অকণ চুব পাৰিম নি? হয়, আৰু এইডাল ধৰক আমি যেনেকে আমি ধৰক মৰাণ মটক মানুহে আমি বিহু মাৰোডাল চাকচনি বুলি কওঁ। চাকচনি হয়, আৰু আপোনালোকে যে এই সোণোৱাল কছাৰীসকলৰ এই লাঠিডালক এই চাকচনি মাৰিডালক আপোনালোকে কি দি নামাকৰণ কৰিছে যদিহে কোনোবাই জানে কমেণ্টত আপোনালোকে জনাব বুলি আমি আশা কৰিলো।
Dua mukhone kabeka, Dhor ghoini kosal bhanga, Tamunani bada mosai, Tamunani bada nasai, Sunani bada nasai, Sakani bada nasai, Oi, heba mukhapai, Bole 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 মুঠিত লৈ ফুৰাব কিনো ফুল বাচিলে ধমে ধমে ৰাজে বেৰি বেৰি কিনো ফুল বাচিলে বাগে ভালকে বাটত মানুহ ধৰি দৈ চকলা পাতে হৈ গৃহস্থ নগৰী চকলা
আমাৰ গজাই ডাঙৰীয়া তেওঁলৈ সেৱা কৰো ৰামে নামঘৰত আছে আমাৰ নামঘৰে ডাঙৰীয়া তেওঁলৈ সেৱা কৰো ৰামে গাঁৱতে আছে আমাৰ গাঁৱৰ বুঢ়া মেথা তেওঁলৈ সেৱা কৰো ৰামে পূবলৈ সেৱা পশ্চিমলৈ সেৱা ৰামে উত্তৰলৈ সেৱা দক্ষিণলৈ সেৱা গৃহস্থলৈ সেৱা কৰো হেমালি লালো 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 নেগাৱা পহাৰী গীতকে থৈ যাওঁ ইমানতে ৰাতি ভালকো গালো আমি বেয়াকো গালো আমি সৰ্বজক্ষমী বাধাই হুঁচৰি গীতকে আই ঢাপেৰা ৰং ডাকি বোলা ৰাম ৰাম হুঁচৰি গীতকে আই ঢাপেৰা ৰং ডাকি বোলা ৰাম ৰাম খুব সুন্দৰকে আজি আমি আপোনালোকক অকণমান প্ৰদৰ্শন এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো যিহেতু আজি ইয়াত বৰদিয়াকত অৰ্থাৎ আমাৰ তিনিচুকীয়া জিলাৰ বৰদিয়াকত ৰাস্তাৰ নিচেই কাষতে তেওঁলোকে ইয়াত হুঁচৰি মাৰিবৰ কাৰণে আৰম্ভ কৰিছিলে আৰু আমি আহি আছিলো মানে ৰাস্তাৰ ফালৰ পৰা আৰু হঠাৎ তেওঁলোকক দেখি পাই আজি আমি ভাবিলো আপোনালোকক যে সোণোৱাল কছাৰীসকলে কি ধৰণে হুঁচৰি মাৰে তাৰ পৰিৱেশটো আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু তেওঁলোকৰ পৰা একদম থুলমূলকে আৰু এটা কথা মই সুধি চাওঁ যিহেতু ধৰক আপোনালোকে হুঁচৰি ইমান সুন্দৰকে এতিয়া প্ৰদৰ্শন কৰি দেখুৱালে বা আমাৰ যি পৰম্পৰা নীতি নিয়ম নহয় জানো এয়া সোণোৱাল কছাৰীসকলৰ এটা খুব সুন্দৰ এটা পৰিৱেশ আজি আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজক দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিছো যে যিডাল ডাংডাল এই ডাংডালৰ কি কয় পাৰ্বতী ৰাজহাড় আৰু তিনিটা খুঁটি দেখিছিলো তাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু যিকেইডাল যে লাঠিকেইডালৰ কিবা নাম থাকে নেকি সেইকেইডালৰ থাকে আমি বিশেষকৈ ইমানটো জনা নাই আচ্ছা আচ্ছা যেতিয়া মানে যেতিয়া জানিম আপোনালোকক কম বাৰু হয় হয় নিশ্চয় আৰু এইখিনি আজি আমি আপোনালোকক অকণমান এই ভিডিঅ'টোৰ যোগেদি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো আৰু যদিহে আপোনালোকে এই লাঠিডাল অকণ চুব পাৰিম নি হয় আৰু এইডাল ধৰক আমি যেনেকে আমি ধৰক মৰাণ মটক মানুহে আমি বিহু মাৰোডাল চাকচনি বুলি কওঁ চাকচনি হয় আৰু আপোনালোকে যে এই সোণোৱাল কছাৰীসকলৰ এই লাঠিডালক এই চাকচনি মাৰিডালক আপোনালোকে কি দি নামাকৰণ কৰিছে যদিহে কোনোবাই জানে কমেণ্টত আপোনালোকে জনাব বুলি আমি আশা কৰিলো একদম ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে অকণমান কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব এইকাৰণে যে আমাৰ সোণোৱাল কছাৰীসকলৰ যি হুঁচৰি পৰম্পৰা নীতি নিয়ম যিখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো যাতে আৰু 10জন ব্যক্তিয়ে যাতে ভিডিঅ'টো দেখি পায় আৰু তেওঁলোকো যাতে সোণোৱাল কছাৰীসকলৰ গোটেই পৰম্পৰা নীতি নিয়মখিনি যাতে তেওঁলোকে জানে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই জনাইছো যে লাইক কৰিব হয় হয় একদম অশেষ ধন্যবাদ থাকিল হয় হয় আৰু তেতিয়াহ'লে ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো প্ৰায় বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম